নমস্কাৰ ষ্টাডি এণ্ড লাৰ্ণিঙলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম 2019 চনত হৈ যোৱা গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এণ্ট্ৰেন্স টেষ্টৰ 30টা প্ৰশ্ন, অৰ্থাৎ ছেকশ্যন বিৰ 30টা প্ৰশ্ন। ছেকশ্যন বিত আছিলে জিকেৰ, ইণ্ডিয়ান পলিটি, ইণ্ডিয়ান হিষ্ট্ৰী এইবোৰ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে দ্য ষ্টেট হুইচ মষ্ট নাম্বাৰ অফ টাইগাৰ ৰিজাৰ্ভছ ইন ইণ্ডিয়া ইজ। এতিয়া অপশ্যনত আছে উত্তৰাখণ্ড, কৰ্ণাটকা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মধ্যপ্ৰদেশ। নেক্সট প্ৰশ্নটো হ'ল ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। ইয়াতে অপশ্যন এত আছে প্ৰমোটছ ফ্ৰী ট্ৰেড, বি অপশ্যন বিত আছে has become associated with globalization, অপশ্যন চিত আছে both A and B, আৰু অপশ্যন ডিত আছে only A। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, both A and B। নেক্সট প্ৰশ্নটো হ'ল ইণ্ডিয়া ৱাজ আ ৰানাৰ্ছ আপ ইন দ্য ক্ৰিকেট ৱৰ্ল্ড কাপ হেল্ড ইন 1996, 1997, 2003 আৰু 2011। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 2003। Question number 34. The third longest river in the world with a name meaning long river flows entirely within one country. Which is that river? The option A আছে Lena, option B Ganga, option C Nil, আৰু option D আছে Yangtze। এতিয়া শুদ্ধটো হ'ব অপশ্যন ডি, Yangtze। 35 নম্বৰ কুৱেশ্যনটো হৈছে দ্য ঋগবেদা কণ্টেইনছ। অপশ্যন এত আছে ৰিচুৱেলছ টু বি এডপ্টেড বাই পিপুল, অপশ্যন বিত আছে হাইমানছ ইন অনাৰ অফ গডছ, অপশ্যন চিত আছে য়াগনছ টু বি পাৰফৰ্ম, অপশ্যন ডিত আছে হিষ্ট্ৰী অফ দ্য ভেদিক পিৰিয়ড। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হাইমানছ ইন অনাৰ অফ গডছ। নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোয়িং was not a governor of the Reserve Bank of India। এতিয়া অপশ্যন এত আছে ডক্টৰ মনমোহন সিং, অপশ্যন বিত আছে মিষ্টাৰ অৰুণ জেটলি, অপশ্যন চি ডক্টৰ ৰঘুৰাম ৰাজন, আৰু অপশ্যন ডি আছে ডক্টৰ উৰ্জিত পাটেল। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মিষ্টাৰ অৰুণ জেটলি। Who was the Mughal emperor when the East India Company received the charter for their trade in eastern waters? এতিয়া অপশ্যন এত আছে আকবৰ, অপশ্যন বিত আছে শ্বাহজাহান, অপশ্যন চিত আছে জাহাংগীৰ, আৰু অপশ্যন ডিত আছে ঔৰংগজেব। এতিয়া শুদ্ধ উত্তৰটো হ'ব আকবৰ। থাৰ্টিত নম্বৰ কুৱেশ্যনটো হৈছে দ্য পেইণ্টিং অফ অজন্তা ডিপিক্ট ষ্টৰিজ অফ দ্য, অপশ্যন আছে ৰামায়ণ, মহাভাৰত, জাতকাছ, আৰু অপশ্যন ডিত আছে অল অফ দ্য এবভ। এতিয়া শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জাতকাছ। নেক্সট প্ৰশ্নটো হৈছে মোগল কালচাৰ গ্ৰেটলি ইনফ্লুৱেঞ্চড ইণ্ডিয়ান এগ্ৰিকালচাৰ, স্কাল্পচাৰ, পেইণ্টিং এণ্ড ডান্স। এতিয়া শুদ্ধটো হ'ব দ্য মোগল কালচাৰ গ্ৰেটলি ইনফ্লুৱেঞ্চ ইণ্ডিয়ান এগ্ৰিকালচাৰ, অপশ্যন এ, এগ্ৰিকালচাৰ। নেক্সট প্ৰশ্নটো হৈছে এট দ্য টাইম অফ ইণ্ডিয়া ইণ্ডিপেণ্ডেঞ্চ 2/3 অফ মেনুফেকচাৰিং এণ্ড এমপ্লয়মেণ্ট কেম ফ্ৰম দ্য ফলোয়িং টু ইণ্ডাষ্ট্ৰিজ। এতিয়া অপশ্যন এত আছে টেক্সটাইলছ এণ্ড টি এণ্ড কফি, জুট এণ্ড টি, আৰু জুট এণ্ড টেক্সটাইলছ। এতিয়া অপশ্যন ডিটো হৈছে শুদ্ধ আনচাৰ, জুট এণ্ড টেক্সটাইলছ। নেক্সট প্ৰশ্নটো হৈছে ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ অৰ্থাৎ CFC আৰ অৰ্গেনিক কম্পাউণ্ডছ ডেট কণ্টেইনছ, অপশ্যন এত আছে অনলি কাৰ্বন, ক্ল'ৰিন এণ্ড ফ্ল'ৰিন, অপশ্যন বিত আছে অনলি কাৰ্বন এণ্ড ফ্ল'ৰিন, অপশ্যন চিত আছে অনলি ক্ল'ৰিন এণ্ড ফ্ল'ৰিন, অপশ্যন ডিত আছে অনলি কাৰ্বন এণ্ড
ক্লোৰিন এতিয়া শুদ্ধটো হ'ব অপশ্যন এ অনলি কাৰ্বন ক্লোৰিন এণ্ড ফ্লোৰিন এতিয়া এটা প্ৰশ্ন আহিব পাৰে CFCৰ সম্পূৰ্ণ ৰূপটো কি অৰ্থাৎ CFCৰ সম্পূৰ্ণ ৰূপটো হৈছে ক্লোৰোফ্লুৰোকাৰ্বন এইটো আপোনালোকে মনত ৰাখিব নেক্সট প্ৰশ্নটো হৈছে কমাৰ্চিয়েল বেংকছ ফাইনেন্স ৰুৰেল ক্ৰেডিট ডাইৰেক্টলি এণ্ড থ্ৰু NABARD ৰুৰেল বেংকছ কোঅপাৰেটিভ ছ'চাইটিজ ষ্টেট গভৰ্ণমেণ্টছ এতিয়া শুদ্ধটো হ'ব কমাৰ্চিয়েল বেংকছ ফাইনেন্স ৰুৰেল ক্ৰেডিট ডাইৰেক্টলি এণ্ড থ্ৰু ৰুৰেল বেংকছ অপশ্যন বি ৰুৰেল বেংকছ নেক্সট প্ৰশ্নটো হ'ব 43 The concept of joint sector implies cooperation between option A is state government and central government enterprises, small scale and large scale industries. Option C is domestic and foreign industries. Option D is public sector and private sector industries. Eta শুদ্ধটো হ'ব option D public sector and private sector industries. এতিয়া নেক্সট প্ৰশ্নটো হৈছে 44 হোৱাট আৰ ক্লাউডছ অৰ্থাৎ ক্লাউডছ মানে কি ক্লাউডছ কি এতিয়া অপশ্যন এত আছে একুমুলেটেড ষ্ট্ৰীম এতিয়া অপশ্যন বিত আছে কণ্ডেনচেণ্ট মইশ্চাৰ অপশ্যন চিত আছে ফলিং ৰেইন আৰু অপশ্যন ডিত আছে একুমুলেশ্যন অফ কণ্ডেনচেশ্যন নিউক্লিয়াই এতিয়া শুদ্ধটো হ'ব অপশ্যন বি condensate moisture 45 number question to hoise what is the most common salt in sea water iti option A ase sodium bicarbonate sodium carbonate sodium chloride option D ase none of the above etia শুদ্ধটো হ'ব option C sodium carbonate sodium chloride option C sodium chloride next প্ৰশ্নটো হৈছে cotton fiber is obtained from seed flower fruit and stem এতিয়া শুদ্ধটো হ'ব অপশ্যন A seed এতিয়া 47 নম্বৰ প্ৰশ্নটোলে Cancer is a deadly disease because it has the ugly potentials of option A ase having no resemblance to the normal cells of a tissue or organ. Option B ase dissemination to vital organs. Option C ase rapid growth to from a tumor root. Or option D ase showing cells either very large or extremely small এতিয়া অপশ্যন বি হৈছে শুদ্ধতৰ dissemination to vital organs এতিয়া আহিছো 48 নম্বৰ কোৱেশ্চনটোলে which of the following rivers flow through a rift valley এতিয়া অপশ্যন আছে ব্ৰহ্মপুত্ৰ গংগা নৰ্মদা এণ্ড কৃষ্ণা এতিয়া শুদ্ধটো হ'ব অপশ্যন চি নৰ্মদা এতিয়া আহিছো 49 নম্বৰ কোৱেশ্চনটোলে ইণ্ডিয়া হেড সাইমultaneous elections to the Lok Sabha and Vidhan Sabhas during মানে প্ৰথম লোকসভা আৰু বিধানসভাৰ ইলেকশ্যন সমান্তৰালকৈ কেতিয়া অৰ্থাৎ কোন চনত অনুষ্ঠিত কৰা হৈছিল এতিয়া অপশ্যন আছে 1952 only 1952 and 1962 option C is 1952 to 1967 and option D is 1952 and 1967 এটা শুদ্ধটো হ'ব option C 1952 to 1967 এতিয়া ইজ নেক্সট প্ৰশ্ন 50 প্ৰশ্নটো which one is not a fundamental right এতিয়া option A is the right against exploitation option B is right to strike option C is right to freedom of religion option D is right to equality এতিয়া প্ৰশ্নটো হৈছে কোনটো ফান্ডামেন্টাল ৰাইট নহয় এতিয়া বি নম্বৰটো হৈছে শুদ্ধ উত্তৰ দা ৰাইট টুষ্ট্ৰাইক এটা ফান্ডামেন্টাল ৰাইট নহয়
এতিয়া আমি আহিছোঁ 51 কুৱেশ্যনটোলৈ When is World Students Day celebrated? বিশ্ব ছাত্ৰ দিৱস কেতিয়া চেলিব্ৰেটেড কৰা হয় এতিয়া অপশ্যনত আছে September 5 October 15 February 24 November 20 এতিয়া শুদ্ধটোটো হ'ব অপশ্যন বি October 15 এতিয়া 52 কুৱেশ্যনটো হৈছে Which of the following is not a condition for becoming a citizen of India? এতিয়া অপশ্যন 8 আছে citizenship by birth, citizenship by descent, citizenship by neutralization আৰু অপশ্যন ডি আছে citizenship by acquiring property. এতিয়া শুদ্ধটোটো হ'ব অপশ্যন ডি citizenship by acquiring property. The first woman chief minister of a state in India was option 8 আছে Suchita Kripalani, Nandini Satpathy, Anwara Taimur আৰু জংকি ৰামচন্দ্ৰন এতিয়া শুদ্ধটোটো হ'ব অপশ্যন এ Suchita Kripalani. Next প্ৰশ্নটো হৈছে Panchayati Raj is based on the ideology of democratic decentralization, community cooperation and development, people's participation in government, cultivating political awareness in the rural masses. এতিয়া অপশ্যন এটো হৈছে শুদ্ধ আনসাৰ democratic decentralization. 55 নম্বৰ কুৱেশ্যনটো হৈছে Guru Nanak priest. এতিয়া অপশ্যন 8 আছে দ্য ইউনিটি অফ সিক্স অপশ্যন বি আছে শিখিজিম এজ এ ৰিলিজিয়ন এতিয়া অপশ্যন চি আছে দ্য ব্ৰাদাৰহুড অফ মেন আৰু অপশ্যন ডি আছে অল দ্য এবোভ এতিয়া শুদ্ধটোটো হ'ব অপশ্যন চি দ্য ব্ৰাদাৰহুড অফ মেন. 56 number question to hoise the partition of Bengal was revoked in the year etia option A ase 1910 1912 1913 aru option D ase none of the above etia yare answer to hobo option D none of the above yare son etao Bengal partitioner লগত জড়িত নহয়. Who among the following did not receive the Jnanpith Award? এতিয়া শুদ্ধটোটো হৈছে অপশ্যন সি ভৱেন্দ্ৰনাথ শইকীয়া অপশ্যন এ মামনি ৰয়ছম গোস্বামী অমৃতাভ ঘোষ এওঁলোক দুইজনে জ্ঞানপীঠ বঁটা লাভ কৰিছিল. এতিয়া শুদ্ধটো হ'ব অপশ্যন চি ভৱেন্দ্ৰনাথ শইকীয়া. এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 58 টোলৈ হোৱাট কেন বি দ্য মেক্সিমাম গেপ বিটুইন টু ছিজনছ অফ পাৰ্লিয়ামেণ্ট অপশ্যন এত আছে 1 year অপশ্যন বিত আছে 6 months option C আছে 3 months আৰু option D আছে not specified the government decides which opposition এতিয়া শুদ্ধটো হৈছে option B 6 months অৰ্থাৎ দুইখন সিজনৰ মাজৰ ম্যাক্সিমাম গেপ হৈছে পাৰ্লিয়ামেন্টৰ 6 months এতিয়া আইছো নেক্সট প্ৰশ্ন 59 the book not authored by অমৃতাভ ঘোষে কোনখন কিতাপ লিখা নাছিল ইয়াতে আছে ফ্লাড অফ ফ্লাৱাৰ্ছ দ্য গ্ৰাছ পেলেচ সি অফ পপিজ দ্য শ্বেডো লাইনছ এতিয়া অপশ্যন এত আছে ফ্লাড অফ ফ্লাৱাৰ্ছ এইখন কিতাপ তেওঁ অমৃতা ঘোষে লিখা নাছিল বাকি তিনিখন দ্য গ্লাছ পেলেচ সি অফ পপিজ দ্য শ্বেডো লাইনছ এই তিনিখন তেওঁ লিখিছিল.
এতিয়া আমি আহিছোঁ নেক্সট প্ৰশ্ন 60 আজিৰ ভিডিঅ'টোৰ লাষ্ট প্ৰশ্ন হ'ব এইটো দ্য টোটেল চিটছ ওন বাই দ্য NDA অৰ্থাৎ নন ডেম'ক্ৰেটিক এলায়েন্স ইন দ্য 2019 জেনেৰেল ইলেকশ্যন ইন ইণ্ডিয়া ইজ এতিয়া ইয়াতে আছে অপশ্যন এত আছে 303 অপশ্যন বিত আছে 351 অপশ্যন চিত আছে 354 আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ ইয়াৰে উত্তৰটো হ'ব অপশ্যন ডি নান অফ দ্য এবভ NDA ফুল ফৰ্ম হৈছে নন ডেম'ক্ৰেটিক এলায়েন্স এইটো পৰীক্ষাত আহিব পাৰে NDA ফুল ফৰ্ম কি আজি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আৰু নেক্সট ভিডিঅ' মই গুৱাহাটী ইউনিভাৰ্চিটি 2019 চনত BEd এণ্ট্ৰেন্স পৰীক্ষাত হৈ যোৱা অপশ্যন ডি অৰ্থাৎ এডুকেশ্যনৰ ওপৰত অৰ্থাৎ ইণ্ডিয়ান এডুকেশ্যন ছিষ্টেমৰ ওপৰত ভিডিঅ' আগবঢ়াম সেয়েহে আপোনালোকে ভিডিঅ'ৰ লেটেষ্ট আপডেট পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই থ'ব যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে লগে লগেই পাব পাৰে